জয় হিন্দ। বিগ ব্ৰেকিং নিউজ আহিছে অসম পুলিচৰ ফালৰ পৰা, কিয়নো অসম পুলিচত এবছৰ মানে এপ্লাই কৰিবৰ বাবে সময়সীমা বৃদ্ধি কৰি দিছে। এইটো ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন দিয়া আছে। গভৰ্ণমেণ্ট অফ আছাম হেজ এনহেন্স দ্য আপাৰ এজ লিমিট ফৰ এণ্ট্ৰি ইনটু ষ্টেট গভৰ্ণমেণ্ট ছাৰ্ভিচ ফ্ৰম 25 years to 26 years for recruitment to the post of Constable AB and UB under the unreserved category for this recruitment cycle. Hence, general category applicants who are born within the period as mentioned below shall also be eligible to apply against the present advertisement for recruitment of 1052 post of Constable UB and 663 post of Constable AB in Assam Police. মানে যেটো প্ৰেজেণ্ট এডভাৰটাইজমেণ্ট আছে 1052 পোষ্ট কনষ্টেবল ইউবিৰ যেটো পোষ্ট আছে, মানে 1052টা যেটো কনষ্টেবল ইউবিৰ পোষ্ট আছে আৰু 663টা মানে 663 যেটো পোষ্ট আছে কনষ্টেবল এবিত, এইটো পোষ্টত এপ্লাই কৰিবৰ বাবে আপুনি যদি এজন জেনেৰেল কেণ্ডিডেট হয় আৰু আপোনাৰ বয়সটো যদি 1-1-2000 পৰা 31-12-2000 ভিতৰত পৰে, অৰ্থাৎ আপুনি যদি 2000-ৰ ভিতৰত যদি আপোনাৰ জন্মগ্ৰহণ কৰে আৰু আপুনি যদি এজন জেনেৰেল কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি এইটো পোষ্টত ইলিজিবল হয় এপ্লাই কৰিবৰ বাবে। মানে অসম পুলিচৰ যিটো 1751টা পোষ্ট আছে, এই গোটেইখিনি পোষ্ট মিলি এইটো পোষ্টত এপ্লাই কৰিবৰ বাবে আপুনি ইলিজিবল হয় যদি আপোনাৰ বয়স 26 বছৰ হৈছে আৰু যদি আপুনি এজন জেনেৰেল কেণ্ডিডেট হয়, মানে মেক্সিমাম এজ আপোনাৰ 26 বছৰ হ'লেও আপুনি এপ্লাই কৰিব পাব। আৰু এজন যদি আপুনি OBC কেণ্ডিডেট হয় আৰু আপোনাৰ বয়স যদি 1-1-1997 নাইবা 1-1-1997ৰ পিছত হয়, তেতিয়াহ'লে আপুনি ইলিজিবল হয় এইটো পোষ্টত এপ্লাই কৰিবৰ বাবে। আৰু যদি আপুনি SC আৰু ST কেণ্ডিডেট হয় আৰু আপোনাৰ বয়স যদি 1-1-1995 হয় নাইবা তাৰ যদি পিছত হয়, তেতিয়াহ'লে আপুনি এইবোৰ পোষ্টত মানে এপ্লাই কৰিবৰ বাবে আপুনি ইলিজিবল হয়। কেৱল এইটো পোষ্টে নহয়, তাৰ তলতো আছে চাওক 48 পোষ্ট অফ ছাব ইন্সপেক্টৰ UB আছে, তাৰপিছত আছে 6 পোষ্ট ষ্টেচন অফিচাৰ, 5 পোষ্ট স্কট কমাণ্ডাৰ, তাৰপিছত 47 পোষ্ট ছাব ইন্সপেক্টৰ AB, 3 পোষ্ট কামাণ্ডো বেটেলিয়ান, 127 পোষ্ট ড্ৰাইভাৰ কনষ্টেবল। এই গোটেইবোৰ পোষ্টত আপোনাৰ বয়স মানে সময়সীমা বৃদ্ধি কৰি দিছে। জেনেৰেল কেণ্ডিডেটৰ বাবে 26 বছৰ আৰু OBCৰ কাৰণে 29 বছৰ আৰু SC আৰু ST কেণ্ডিডেটৰ বাবে 31 বছৰ। এতিয়াৰ পৰা অসম পুলিচৰ যিমানকেইটা মানে এপ্লাই আহিব, গোটেইকেইটা এপ্লাইত মানে জেনেৰেল কেণ্ডিডেটৰ বাবে 26 বছৰ, OBCৰ কাৰণে 29 বছৰ, SC আৰু STৰ কাৰণে 31 বছৰ। গতিকে আশা থাকিল যে আপোনালোকে আকৌ এইটো পোষ্টত যিসকলে কেণ্ডিডেটে এপ্লাই কৰা নাই, তেওঁলোকে 22-1-2026 পৰা 8-2-2026লৈকে এই মানে 17 দিন যিটো টাইম দিব, এই টাইমৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব ইনষ্টিড অফ 22-1-2026 পৰা 22-2-2026। মানে প্ৰথমতে তেওঁলোকে যে এটা এডভাৰটাইজ দিছিল যে এইকেইটা পোষ্টত এপ্লাই কৰিবৰ বাবে 22-1-2026 পৰা 22-2-2026 এমাহ সময় দিছিল। এইটো এমাহ সময় তেওঁলোকে এতিয়া মানে উঠাই লৈছে। এইটো উঠাই লৈ 22-1-2026 পৰা 8-2-2026, মানে ইয়াতে চাওক ইয়াতে 9 দিন আৰু ইয়াতে 8 দিন, 9-8 আপোনালোকক 17 দিন সময় দিব। এই যিটো আগত যিটো পোষ্টটো বন্ধ হৈ গৈছিল, এইটো 1052টা পোষ্ট আৰু 663টা যিটো পোষ্ট আছিল, এইকেইটা পোষ্ট 16 জানুৱাৰীত এপ্লাই বন্ধ হৈ গৈছিল আৰু 17 পৰা 21 জানুৱাৰীলৈকে কাৰেকশ্যন সময় দিছিল। এতিয়ালৈকে কাৰেকশ্যন সময় চলি আছে। গতিকে যেতিয়া মানে 22 তাৰিখ পৰিব, এই 22 তাৰিখৰ পিছত আকৌ আপোনালোকে এপ্লাই কৰিব পাৰিব 8 ফেব্ৰুৱাৰীলৈকে। ঠিক আছে, যিসকল কেণ্ডিডেটে এপ্লাই কৰা নাই তেওঁলোকৰ বাবে গল্ডেন অপৰচুনিটি আছে, এইটোত এপ্লাই কৰি লওক। আৰু কিছুমানৰ এনে হৈছিল যে তেওঁলোকৰ বয়সটো মানে পাৰ হৈ গৈছিল, যিহেতু আকৌ অসম পুলিচৰ ফালৰ পৰা এবছৰ মানে বৃদ্ধি কৰি দিছে এপ্লাই কৰিবৰ বাবে, সেইবাবে যিসকলে এতিয়া ইলিজিবল হৈছে তেওঁলোকে মানে সোনকালে এপ্লাইটো কৰি লওক। 22 তাৰিখৰ পৰা আৰম্ভ হ'ব, 8 ফেব্ৰুৱাৰীলৈকে চলিব। গতিকে আপোনালোকে সোনকালে মানে এপ্লাইটো কৰি ল'ব 22 তাৰিখৰ ফালৰ পৰাই, মানে পিছলৈকে ৰৈ নাথাকিব, পিছলৈকে ছাৰ্ভাৰ ডাউন হৈ যাব পাৰে। গতিকে আশা থাকিল মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব এই ধৰণৰ ৰেগুলাৰ আপডেট পাই থাকিবৰ বাবে। আৰু অসম পুলিচৰ মানে অসম পুলিচে হওক, ADRE হওক, এইবোৰ এক্সামৰ বিভিন্ন ধৰণৰ এক্সামৰ ৰিটাৰ্ণৰ প্ৰস্তুতি চলাবৰ বাবে।